হেল্ল' এভৰিৱান ভিডিঅ'টো আহোঁতে অকণমান দেৰি হৈ গ'ল পাৰ্ট 2টো কিন্তু আজি পাৰ্ট 2 ভিডিঅ'টো আমি লৈ আহিছোঁ আপোনালোকৰ আগত ইয়াতে আমাৰ আজি কুৱেশ্যন নম্বৰ 21ৰ পৰা আৰম্ভ কৰি কুৱেশ্যন নম্বৰ 40লৈকে ডিছকাছ কৰা হ'ব পুৰা ডিটেইলছত ডিছকাছ কৰা হ'ব আপোনালোকৰ যিমান ডাউট আছে যি ডাউট আছে চব আজি ক্লিয়াৰ হৈ যাব চ' আৰু দেৰি নকৰাকৈ আমি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 21 ফৰ দ্য চেল ইয়াতে আমাৰ ইলেক্ট্ৰকেমিকেল চেল এটা দিয়া আছে সেই ইলেক্ট্ৰকেমিকেল চেলটোৰ পৰা আমাক ইলেক্ট্ৰড পটেনচিয়েলৰ ভ্যালু বিচাৰিছে আৰু আমাক ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েলৰ ভ্যালু দিয়া আছে কুৱেশ্যনত আৰু আমাক মেগনেছিয়াম আৰু সিলভাৰ আয়নছৰ কনচেন্ট্ৰেশ্যনখিনি দিয়া আছে কুৱেশ্যনত চ' কুৱেশ্যন পেপাৰৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ ইয়াতে যিহেতু মেলি দেখাবলৈ অকণমান দিগদাৰ হয় সেইকাৰণে আপোনালোকে মেলি ল'ব কুৱেশ্যন পেপাৰখন মই ইয়াতে ডাইৰেক্ট সলিউশ্যনখিনি দিছোঁ এতিয়া চেলটো দি থোৱা আছে Mg is being oxidized to Mg2 positive মাজতে ব্ৰিজ আছে ব্ৰিজৰ পাছত সিলভাৰ পজিটিভ সিলভাৰলৈকে ৰিডিউস হৈছে এতিয়া হয়তো আপোনালোকৰ এটা কনফিউজন হ'ব পাৰে যে এনোড পজিটিভ থাকে নে কেথোড পজিটিভ থাকে কি হয় এটা কনফিউজন ক্ৰিয়েট হৈ যায় মানুহৰ আগত সো এটা কি হয় এই বস্তুটোৰ কাৰণে মই আপোনালোকক এটা শৰ্টকাট দিম শৰ্টকাটটো হ'ল এনক্স ৰেড কেট ANOX REDCAT এনক্স ৰেড কেট এই ৱৰ্ডটোৰ পৰা আমি কি বুজি পাম যে এনক্সৰ মিনিং হ'ল যে এনোডত সদায় অক্সিডেশ্যন হয় ৰেড কেটৰ মিনিং হ'ল যে কেথোডত সদায় ৰিডাকশ্যন হয় কেথোডটো পজিটিভ হয় নে নেগেটিভ হয় এনোডটো পজিটিভ হয় নে নেগেটিভ হয় এনেকৈ চাইন্সেৰে মনত ৰাখিবলৈ কেতিয়াও ট্ৰাই নকৰিব কাৰণ ইলেক্ট্ৰকেমিকেল চেলত যিকেইটা চাইন থাকে ইলেক্ট্ৰলিটিক চেলত চাইন্সখিনি ৰিভাৰ্ছ হৈ যায় চ' চাইন্সেৰে কেতিয়াও মনত নাৰাখিব সদায় মনত ৰাখিব যে এনোডত সদায় অক্সিডেশ্যন হয় আৰু কেথোডত সদায় ৰিডাকশ্যন হয় আৰু এতিয়া মই ABC বুলি যে এইটোৰ তলত ৰিপ্ৰেজেণ্ট কৰিছোঁ ইয়াৰ মিনিংটো হ'ল A ফৰ এনোড আৰু B ফৰ ব্ৰিজ C ফৰ কেথোড ব্ৰিজৰ পাৰ্টটোত B লিখিছোঁ এনোডৰ পাৰ্টটোত A লিখিছোঁ আৰু কেথোডৰ পাৰ্টটোত C লিখিছোঁ চ' এনেকৈ ABC বুলি লিখি ল'লে আপোনালোকৰ এনোড আগতে লিখে নে কেথোড আগতে লিখে নে ব্ৰিজ ক'ত লিখে এইটো মানে মনত ৰাখিবলৈ অকণমান ইজি হৈ যাব চ' এতিয়া প্ৰথমতে কি হৈছে মেগনেছিয়াম আয়নৰ অক্সিডেশ্যন হৈছে অক্সিডেশ্যনৰ মিনিং কি যে ইট ইজ লুজিং ইলেক্ট্ৰন লুজ কৰি পিনে মেগনেছিয়াম ইজ বিং কনভাৰ্টেড টু মেগনেছিয়াম 2 পজিটিভ অক্সিডেশ্যনৰ মিনিং হ'ল যে অক্সিডেশ্যন ষ্টেট উইল ইনক্ৰিজ চ' মেগনেছিয়ামৰ ইয়াতে অক্সিডেশ্যন ষ্টেট ইনক্ৰিজ হৈছে 0 আছিলে +2লৈকে গ'ল আৰু সিলভাৰৰ অক্সিডেশ্যন ষ্টেট ডিক্ৰিজ হৈছে মানে ৰিডাকশ্যন হৈছে ইট ইজ একচেপ্টিং ইলেক্ট্ৰনছ চ' সিলভাৰ পজিটিভৰ পৰা সিলভাৰ নিউট্ৰেল এটম ফৰ্ম হৈছে আৰু কনচেন্ট্ৰেশ্যনখিনি দিয়া আছে চ' এতিয়া আমি প্ৰথমতে ৰিয়েকশ্যনটো লিখি ল'ব লাগিব যে কেনেকৈ ৰিয়েকশ্যন হৈছে আমি এই যোনটো ইকুৱেশ্যন দিয়া আছে ইয়াতে কুৱেশ্যনটোত এই ইকুৱেশ্যনটো চাই পিনে আমি ক'ব নোৱাৰোঁ যে ইয়াতে কি হৈ আছে একচুৱেলি ৰিয়েকশ্যনটোত কাৰণ মেগনেছিয়ামেতো দুটা ইলেক্ট্ৰন ৰিলিজ কৰিলে আৰু সিলভাৰে অকল এটাহে ইলেক্ট্ৰন একচেপ্ট কৰিছে চ' আৰু এটা ইলেক্ট্ৰন ক'ত গ'ল চ' সেইটো কাৰণে আমি বেলেঞ্চ কৰিব লাগিব প্ৰথমতে ইকুৱেশ্যনটো কেনেকৈ বেলেঞ্চ কৰি আমি মেগনেছিয়ামৰ পাৰ্টটো লিখি ল'ম যে মেগনেছিয়াম -2 ইলেক্ট্ৰন ইজ ফৰ্মিং মেগনেছিয়াম 2 পজিটিভ আৰু এই দুটা ইলেক্ট্ৰন দুটা সিলভাৰ এটমে ল'ব কাৰণ এটা সিলভাৰ আয়নে এটাহে ইলেক্ট্ৰন একচেপ্ট কৰিব পাৰিব চ' 2 সিলভাৰ আয়ন উইল একচেপ্ট 2 ইলেক্ট্ৰনছ টু ফৰ্ম 2 সিলভাৰ নিউট্ৰেল এটমছ তাৰপিছত আমি এই ইকুৱেশ্যনখিনি বেলেঞ্চ কৰিম এতিয়া ইলেক্ট্ৰনখিনি কাটা গ'ল এডিশ্যন কৰি দিলোঁ মেগনেছিয়াম +2 সিলভাৰ পজিটিভ উইল গিভ মেগনেছিয়াম 2 পজিটিভ +2 নিউট্ৰেল সিলভাৰ এটম এতিয়া আমি নাৰ্নছ ইকুৱেশ্যনটো লিখিম ইয়াতে লিখাৰ পাছত আমি এই ইকুৱেশ্যনটোত আমি লগাৰিথম লিখাৰ পাছত কনফিউজন আহিব পাৰে যে এইটো নিউমেৰেটৰত কি থাকে আৰু ডিনমিনেটৰত কি থাকে চ' তাৰ কাৰণে আমি জাষ্ট এটা কথা মনত ৰাখিলে হ'ল যে নিউমেৰেটৰত সদায় প্ৰডাক্টটো থাকে আৰু ডিনমিনেটৰত সদায় ৰিয়েক্টেণ্টটো থাকে আৰু প্ৰডাক্ট কি ফৰ্ম হৈছে ইয়াতে মেগনেছিয়াম 2 পজিটিভ আৰু ৰিয়েক্টেণ্ট সিলভাৰ পজিটিভ আৰু আমি দেখিছোঁ যে প্ৰডাক্টত সিলভাৰ এটমো ফৰ্ম হৈছে আৰু ৰিয়েক্টেণ্টত মেগনেছিয়াম এটমো আছে কিন্তু আমি এটমছখিনি কনচিডাৰ নকৰোঁ কাৰণ এই ইকুৱেশ্যনটোত অকল আমি আয়নছখিনি কনচিডাৰ কৰোঁ আৰু আয়নছৰ যিটো কোএফিচিয়েণ্ট থাকিব সেই কোএফিচিয়েণ্টটো আমি পাৱাৰত মাল্টিপ্লাই কৰি দিম চ' আমি চেলৰ এনেকৈ ইকুৱেশ্যনটো ফৰ্ম কৰিলোঁ ফৰ্ম কৰি গোটেই ভেলিউজখিনি ইকুৱেশ্যনত দিয়া আছে পাতি ল'লোঁ পাতি লৈ পিনে নেক্সট আমাৰ কনফিউজনটো আহিব এইটো ষ্টেপত 3.17 - 0.03 ইনটু log 13 + 6 log 10 6 log 10ৰ ভেলুটো আমি আৰামত উলিয়াই দিব পাৰোঁ log 10ৰ ভেলু আমি 1 বুলি জানো চ' 6 × 1 = 6 এতিয়া আমি কনফিউজনটো আহিব যে log 13ৰ ভেলু কি হ'ব চ' log 13ৰ ভেলু
উলিয়াবৰ কাৰণে আমি কি কৰিম অকমান আমি ইয়াতে মাথা মাৰিব লাগিব কেনেকৈ মাথা মাৰিম আমি জানো যে log 13ৰ ওচৰে পাজৰে এনেকুৱা কোনটো লগাৰিথমিক ভ্যালু আছে যাৰ আমি আনসাৰটো জানো log 10 আছে ওচৰত log 10ৰ আনসাৰ আমি জানো log 10ৰ আনসাৰ হ'ল 1 সো আমি এপ্ৰক্সিমেটলি log 13ৰ ভ্যালুটো 1 ধৰি পিনে চাও আৰু যেটো আমাৰ আনসাৰ ওলাই তাৰ ওচৰে পাজৰে অপচন যেটো কাৰেক্ট হয় এটো আমি টিক কৰি দিম সো আমি log 13ৰ জায়গাত আমি 1 বুলি লিখি চালো 1 লিখিলে কি হ'ব log 13 টো যদি আমি 1 বুলি ধৰো approximately 1 + 6 7 হৈ যাব 7 * 0.03 0.21 হৈ যাব আৰু 3.17 - 0.21 = 2.96 আৰু এই এপ্ৰক্সিমেশন লোৱাৰ পিছত আমি দেখিলো যে অপচনৰ লগত আমাৰ এই আনসাৰটো ডাইৰেক্টলি ম্যাচ কৰিছে ওচৰে পাজৰে বিচাৰিবলৈ দৰকাৰ নহল ডাইৰেক্ট 2.96 ভোল্টৰ অপচন আমাৰ আছে ইয়াতে কোৱেশ্চনটোত সো আমি ডাইৰেক্ট 2.96 ভোল্টছত টিক কৰিম সো অপচন নম্বৰ এ কাৰেক্ট আনসাৰ এটা নেক্সট কোৱেশ্চনটো আমাৰ আয়নিক ইকুইলিব্ৰিয়ামৰ পৰা দিয়া আছে বহুত ইজি কোৱেশ্চন হয় যদি আপোনালোকে আয়নিক ইকুইলিব্ৰিয়াম পঢ়িছে আয়নিক ইকুইলিব্ৰিয়ামত এটা এন্ডিংৰ পিনে এটা টপিক আছে যেটো সলিউবিলিটি প্ৰডাক্ট বুলি কয় সো হে সলিউবিলিটি প্ৰডাক্টৰ যদি টপিকটো আপোনালোকে পঢ়িছে এই কোৱেশ্চনটো একদম পানী কোৱেশ্চন হয় আৰামত কৰিব পাৰিব ইয়াতে ডাইৰেক্ট আমাক সলিউবিলিটি ভ্যালুটো সুধিছে সলিউবিলিটি প্ৰডাক্টৰ ভ্যালুটো দিয়া আছে 6 * 10⁻⁶ সো আমি ইকুৱেশ্চনটো প্ৰথমতে ফৰ্ম কৰিলো কপাৰ সালফেট ডিসোসিয়েট হৈ কপাৰ পজিটিভ আৰু সালফাইড আয়ন ৰিলিজ কৰিব concentration s hobo therefore ksp value to ami product or concentration khini multiply koru s into s equal to s square therefore value khini put kori ami s or value to easily pai jam so yate correct option hobo amar option number a next question number 23 the charge required for the reduction of manganate ion to manganese 2 positive so amak a reaction to দিয়া আছে আৰু এই ৰিঅ্যাকচনটোৰ আমাক খুদিছে যে ইয়াৰে টোটাল কিমান চাৰ্জ ৰিকোয়াৰ্ড হ'ব ৰিডাকচনৰ কাৰণে এতিয়া আমি প্ৰথমতে চাব লাগিব যে what is the change in the oxidation state of manganese এটো কেনেকৈ চাম আমি manganeseৰ oxidation state আমি কেনেকৈ উলিয়াম redox reactionsৰ চ্যাপ্টাৰটোত ধুনিয়াকৈ মেনশন কৰা আছে প্ৰসিজাৰটো আমি manganeseৰ oxidation state টো আমি x বুলি ধৰিলো oxygenৰ oxidation state আমি -2 বুলি জানো so 4 * -2 = -8 আৰু overall charge -1 আছে therefore x - 8 = -1 therefore x = +7 so manganeseৰ oxidation state আমি +7 পাই গলো therefore যেহেতু product sideত manganeseৰ oxidation state +2 আছে এই কাৰণে আমি দেখিলো যে ৰিডাকচন হৈছে ৰিডাকচন কিমান হৈছে +5 ৰ ৰিডাকচন হৈছে therefore manganate ion is accepting +5 electrons এতিয়া আমি জানো যে এই ৰিঅ্যাকচনটোৰ পৰা আমি কি বুজি পালো যে 1 mole manganate ion is forming 1 mole manganese therefore total 5 mole electrons আমাক লাগিব ইয়াতে কিন্তু আমি চাব লাগিব যে ইয়াতে যিকিটা অপচন দিয়া আছে অপচনখিনি আমাৰ কুলম্বত নাই আমাৰ অপচনখিনি ফেৰাডেত দিয়া আছে সো ফেৰাডেৰ আমি ইউনিটটো প্ৰথমতে কি হয় এটো জানিব লাগিব ফেৰাডেৰ ইউনিটটো হ'ল 1 mole electron charge 1 mole electron charge to ami 1 farad boli kau eta 1 mole electron charge ami keneke uliam ami eta electronor charge janu je 1.6 into 10 to the power -19 into ami 1 molar value to di multiply kori dim 1 molar value kiman 6.022 into 10 to the power 23 therefore ami answer to pau 96485 coulomb aru a value to ami 1 farad boli kau so 1 mole electronor charge 1 farad aru amak kiman lage yate 5টা ইলেক্ট্ৰনৰ ৰিডাকচন হৈছে সো আমাক 5 mole electrons লাগে therefore 5 mole electrons will require 5 farad direct multiplication unitary method ekdom simple asile so correct option will be option number c next question saw next question amak dia ase the order of a reaction with rate constant k equal to 2.3 into 10 to the power 5 mole to the power -1 liter per second eto amak dia ase yat so eto koribo karone ami prothomte rate of reaction or jito equation ase equation to likhilom rate of reaction equal to k into concentration of a to the power x into concentration of b to the power y aru yate x aru y stoichiometric coefficient no hoy stoichiometric coefficient kyo no hoy karon ami chemical kinetics jodi porisu ami janu je yate unimolecular reaction eta hole he ami stoichiometric coefficient
কনসিডাৰ কৰোঁ কিন্তু নহ'লে যেতিয়া এটা ৰিয়েকশ্যন মাল্টি ষ্টেপছত হয় তেতিয়াহ'লে আমি কেতিয়াও ষ্টয়কিঅমেট্ৰিক কোএফিচিয়েণ্ট কনসিডাৰ কৰিব নোৱাৰোঁ অৰ্ডাৰ হিচাপে চ' আমি ইয়াতে ৰেণ্ডম কিছুমান কনষ্টেণ্ট থাকে এক্স আৰু ৱাই এইকেইটা এক্সপেৰিমেণ্টেলি ডিটাৰমাইন কৰা হয় যাৰ ভেলিউজ আমি নাজানো কিন্তু সামেশ্যন অফ এক্স এণ্ড ৱাই ইকুৱেল টু এন বুলি আমি কওঁ যিটো হ'ল অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন এক্স প্লাছ ৱাই ইকুৱেল টু অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন এতিয়া যদি আমি concentration of A is equal to concentration of B is equal to 1 বুলি ধৰো assumption এটা কৰিলো just তেতিয়া আমি কি পাম যে rate of reaction will be equal to K কাৰণ বাকিকিটা 1 হৈ গ'ল সো এটা আমি unit of K যদি আমাক লাগে আমি unit of K উলিয়াবৰ কাৰণে কি কৰিম আমি unit of rate of reaction divided by unit of concentration of A to the power X into concentration of B to the power Y আৰু আমি rate of reaction or unit অলৰেডি পাইছো যে মোল পাৰ লিটাৰ পাৰ সেকেন্ড হয় আৰু কনসেন্ট্ৰেচনৰ ইউনিট কি থাকে মোল পাৰ লিটাৰ টু দি পাৱাৰ x আৰু ইফালে মোল পাৰ লিটাৰ টু দি পাৱাৰ y সো এটো আমি সিম্পলিফাই কৰি আমি কি পালো যে মোল পাৰ লিটাৰ ওপৰটো আহি গল মোল পাৰ লিটাৰ তলটো আহি গল আৰু x + y পাৱাৰ কিটা প্লাস হৈ গল মাল্টিপ্লাই কৰাৰ লগে লগে আৰু x + y যেহেতু আমি n বুলি জানো যে অৰ্ডাৰ হয় সো এই ফাৰ্দাৰ আমি যেতিয়া ইউনিট কিটা সিম্পলিফাই কৰিম আমি পাম যে মোল পাৰ লিটাৰ টু দি পাৱাৰ 1 - n per second where n is the order of the reaction এতিয়া আমি জাস্ট এই যেটো আমি ফৰ্মুলা পালো মোল পাৰ লিটাৰ টু দি পাৱাৰ 1 - n per second এই ইউনিটটো আমি আমাৰ কোৱেশ্চনটোত দিয়া ইউনিটটোৰ লগত কম্পেয়াৰ কৰি দিলে হয় আমাৰ কোৱেশ্চনটোত কি দিয়া আছে আমাৰ কোৱেশ্চনটোত দিয়া আছে ইউনিটটো যে মোল টু দি পাৱাৰ 1 ইনটু লিটাৰ আৰু ইয়াতে আমাৰ ইউনিটটো আমি কি বুলি পাইছো যে মোল পাৰ লিটাৰ টু দি পাৱাৰ 1 - n সো মোল টু কোৱেশ্চনটোৰ ডিনোমিনেটৰত আছে আৰু মোল আমাৰ ডিৰাইভ কৰা ইউনিটটোত ওপৰত আছে সো আমি এটো উল্টা কৰি দিব লাগিব আমি দুটা ইউনিট কম্পেয়াৰ কৰি দিলো যে লিটাৰ পাৰ মোল পাৰ সেকেন্ড যেটো কোৱেশ্চনত দিয়া আছে ইজ ইকুৱেল টু মোল পাৰ লিটাৰ টু দি পাৱাৰ 1 - n per second কেনসেল গল আৰু যেহেতু আমি আমাৰ ইউনিট খিনি আকৌ ব্যালেন্স কৰিব লাগিব সো আমি মোলটো ওপৰলৈকে লৈ আনিলো কোৱেশ্চনত দিয়া ইউনিটটো আনি পিনে মাইনাস টু দি পাৱাৰ 1 দি পাৱাৰটো লগাই দিলো লগাই দি পিনে এনেকৈ আমি সিম্পলিফাই কৰাৰ লগে লগে আমি পালো যে n ৰ ভ্যালুটো 2 হয় সো ইয়াতে অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন 2 হ'ব সো এটো কোৱেশ্চন কমপ্লিট হল আমি নেক্সট কোৱেশ্চন চাও নেক্সট কোৱেশ্চনটো অকমান কনসেপচুৱেল কোৱেশ্চন হয় ফৰ দ্য ৰিয়েকশ্যন 2 chlorine is forming chlorine gas এটো আমাৰ ৰিয়েকশ্যন এই ৰিয়েকশ্যনটো আমি কি চাইছো যে দুটা ক্লোৰিন এটম আছে গ্যাসিয়াছ ফৰ্মত ইকুইলিব্ৰিয়ামত এটা ক্লোৰিন মলিকিউল ফৰ্ম হৈছে এটো আমি কি জানো ইয়াতে আমাক এটা বিচাৰিছে কি আমাক ইয়াতে বিচাৰিছে যে del H আৰু del S ৰ ভ্যালু পজিটিভ হ'ব নে নেগেটিভ হ'ব হেতু খুদিছে আমাক এটো আমি উলিয়াবৰ কাৰণে আমি প্ৰথমতে জানিব লাগিব এই বস্তুকিটা হয় কি সো আমি কি জানো যে del S ৰ মিনিং হল যে এন্ট্ৰপি মানে কি ৰেন্ডমনেস কেতিয়া বেছি হয় যেতিয়া মলিকিউলটাৰ মুভমেন্টটো বেছি হয় বা মলিকিউলটাৰ ভলিউম বেছি হয় তেতিয়া ৰেন্ডমনেসটো বাঢ়ি যাব এতিয়া কি হয় যে এটা দুটা যেহেতু ক্লোৰিন এটম আছে প্ৰথমতে এটমখিনি দে আৰ ফ্ৰী টু মুভ এবাউট মুভমেন্টটো তাহাতৰ পুৰা ফ্ৰী হয় তাহাতি দে আৰ এলাউড টু ৰেন্ডমলি মুভ সো কি হ'ব যে এটমখিনিৰ ৰেন্ডমনেস বেছি থাকিব তাহাতৰ সাইজ বেছি হ'ব মানে ওভাৰঅল তাহাতৰ যদি আমি ভলিউম কনসিডাৰ কৰো হে ভলিউমটো বেছি হ'ব এতিয়া যদি এই এটমছখিনিয়ে মলিকিউল ফৰ্ম কৰিলে কি হ'ব তাহাতৰ ইলেক্ট্ৰন ক্লাউডৰ ওভাৰল্যাপিং হ'ব আৰু ইলেক্ট্ৰন ক্লাউডৰ ওভাৰল্যাপিং হোৱাৰ লগে লগে তাহাতৰ ওভাৰঅল এৰিয়াটো কমি যাব সাৰফেস এৰিয়াটো কমি গলে তাহাতৰ ৰেন্ডমনেস কমি যাব আৰু এতিয়া আমি এই ফৰ্মুলাটো মাৰিম del G is equal to del H minus T del S আৰু এই ফৰ্মুলাটো মাৰিলে আমি পাম যে ইয়াতে আমি del G সদায় নেগেটিভ হ'ব নেগেটিভ কিয় হয় কাৰণ যেতিয়া ইকুৱেশনটা নেগেটিভ del G ভ্যালুটো যেতিয়া নেগেটিভ থাকে তেতিয়াহে হে ৰিয়েকচনটো ফিজিবল হয় স্পন্টেনিয়াস হয় নহলে ৰিয়েকচনটো স্পন্টেনিয়াস নহয় আৰু যেহেতু ৰিয়েকচনটো কোৱেশ্চনটো দিয়া আছে যে হৈছে বুলি সো এটো আমি স্পন্টেনিয়াস বুলি কনসিডাৰ কৰিম সো আমি del G ভ্যালুটো নেগেটিভ হ'ব এতিয়া আমি ফৰ্মুলাটোত আমি আৰু এটো আমি গম পালো যে এন্ট্ৰপিৰ ভ্যালুটো ইয়াত নেগেটিভ হ'ব কিয় নেগেটিভ হ'ল কাৰণ ইয়াতে ৰেন্ডমনেস ডিক্ৰিজ হৈছে সো এন্ট্ৰপি চেঞ্জ ইন এন্ট্ৰপি উইল বি নেগেটিভ এতিয়া আমি দুটা সিচুৱেশন আহিব পাৰে টেম্পাৰেচাৰ পজিটিভ হ'ব পাৰে টেম্পাৰেচাৰ নেগেটিভ হ'ব পাৰে যদি টেম্পাৰেচাৰ পজিটিভ হয় কি হ'ব টেম্পাৰেচাৰ যদি পজিটিভ হয় তেতিয়া পজিটিভ মাল্টিপ্লাইড বাই নেগেটিভ ইজ ইকুৱেল টু নেগেটিভ হ'ব আৰু ওভাৰঅল T del S ৰ আগতো এটা নেগেটিভ সাইন আছে সো নেগেটিভ মাল্টিপ্লাই হয় আকৌ পজিটিভ হৈ যাব কিন্তু ওভাৰঅল del G ভ্যালুটো নেগেটিভ হ'ব লাগে সো
সেনেকৈ চাব গ'লে ডেল এইচৰ ভেলুটো আমি মোৰ নেগেটিভ হ'ব লাগিব যাতে ডেল জিৰ ভেলুটো লাষ্টত গৈ নেগেটিভ হয়গৈ চ' এইটো আমাৰ প্ৰথম ক্ৰাইটেৰিয়া যদি আমি ভাবোঁ যে টেম্পাৰেচাৰটো পজিটিভ হয় এতিয়া কিছুমানে এইটোও ভাবিব পাৰে যে টেম্পাৰেচাৰটো নেগেটিভো হ'ব পাৰে মাইনাছত হ'ব পাৰে -50°C বা -25° Fahrenheit এইবোৰো হ'ব পাৰে কিন্তু সেইটো একচুৱেলি পচিবল হ'ব জানো সেইটো একচুৱেলি পচিবল নহয় কিয় নহয় কাৰণ যেতিয়া আমি টি ডেল এছ ফৰ্মুলাটোত টি লিখোঁ টিটো সদায় কেলভিনত হয় আমি কেতিয়াও চেলচিয়াছ বা ফেৰেনহাইটৰ টেম্পাৰেচাৰ কনচিডাৰ কৰিব নোৱাৰোঁ যদি কুৱেশ্যনটোত দিয়া থাকে টেম্পাৰেচাৰ -250°C বা কিবা বুলি সেইটো আমি সদায় কেলভিনলৈকে ফাৰ্ষ্টত কনভাৰ্ট কৰিবই লাগিব কনভাৰ্ট নকৰাকৈ আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ চ' এতিয়া কি হয় আমি যদি টেম্পাৰেচাৰ নেগেটিভ বুলি ধৰোঁ নেগেটিভ কেনট হেপন because no temperature exists below 0 Kelvin. 0 Kelvin is said to be the lowest temperature. তাতকৈ তলত হ'লে কেতিয়াও ভলিউমটো নেগেটিভত গুচি যায় আৰু নেগেটিভ ভলিউম কেতিয়াও পচিবল নহয় চ' 0 কেলভিনতকৈ কেতিয়াও তল টেম্পাৰেচাৰ পচিবল নহয় চ' আমি টেম্পাৰেচাৰ নেগেটিভ হোৱাৰ চিটুৱেশ্যনটো কেতিয়াও নধৰোৱেই চ' টেম্পাৰেচাৰ উইল অলৱেজ বি পজিটিভ আৰু যেতিয়া টেম্পাৰেচাৰ পজিটিভ হ'ব পজিটিভ কোৱান্টিটি মাল্টিপ্লাইড বাই নেগেটিভ এন্ট্ৰপি উইল বি আ নেগেটিভ কোৱান্টিটি আৰু সেই নেগেটিভ কোৱান্টিটিটো আগত যিহেতু এটা নেগেটিভ চাইন আছে চ' নেগেটিভ আকৌ পজিটিভ হৈ যাব আৰু অভাৰঅল ডেল জিৰ ভেলুটো নেগেটিভ হ'ব লাগে চ' ডেল এইচ মাষ্ট বি নেগেটিভ এইটো আমি মেথমেটিকেলি উলিয়ালোঁ যে ডেল এইচৰ ভেলু সদায় নেগেটিভ হ'ব লাগিব আৰু চেঞ্জ ইন এন্ট্ৰপি সদায় নেগেটিভ হ'ব লাগিব কিন্তু এইটো আমি কনচেপচুৱেলিও ভাবি চাব পাৰোঁ আমি অলৰেডি গম পালোঁ এন্ট্ৰপিটো কনচেপচুৱেলি যে ৰেণ্ডমনেছ ইজ ডিক্ৰিজিং when atoms are forming molecule because তাহাঁতৰ মুভমেণ্টৰ স্ক'পটো কমি গ'ল যেতিয়া মলিকিউল ফৰ্ম কৰিলে এতিয়া আমি জানিব লাগিব যে ডেল এইচটো কনচেপচুৱেলি কি হয় ডেল এইচটো আমি হ'ল যে এমাউণ্ট অফ হিট ৰিলিজড বা এমাউণ্ট অফ হিট এবজৰ্বড এইটো আমি এতিয়া কেনেকৈ গম পাম ছাপ'জ আমি ইয়াৰে ৰিভাৰ্ছ ৰিয়েকশ্যনটো যদি কনচিডাৰ কৰোঁ যে এটা ক্লৰিন মলিকিউল আছে এটা ক্লৰিন মলিকিউল ব্ৰেক হৈছে দুটা ক্লৰিন এটমছলৈকে তেতিয়া আমি এই ৰিয়েকশ্যনটো যদি আমাক লাগে কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি এক্সটাৰ্নেলি হিট দিব লাগিব ৰিয়েকশ্যনটোত কিয় হিট দিব লাগিব বিকজ ক্লৰিন মলিকিউলটাৰ মাজত তাহাঁতৰ ছিংগল বণ্ড কোভেলেণ্ট বণ্ড দি তাহাঁতি জোৰ লাগি আছে এই কোভেলেণ্ট বণ্ডটো আমি ব্ৰেক কৰিব লাগিব যদি আমি তাহাঁতক গেছিয়াছ এটমছলৈকে কনভাৰ্ট কৰিব লাগে চ' এই কোভেলেণ্ট বণ্ড ব্ৰেক কৰিবৰ কাৰণে আমি হিট ছাপ্লাই কৰিব লাগিব আমি এক্সটাৰ্নেলি হিট দিব লাগিব আৰু যেতিয়া আমি এক্সটাৰ্নেলি হিট দিওঁ সেই ৰিয়েকশ্যনটোক আমি এণ্ড'থাৰ্মিক ৰিয়েকশ্যন বুলি কওঁ যেতিয়া আমি এক্সটাৰ্নেলি হিট ছাপ্লাই কৰোঁ তেতিয়া এণ্ড'থাৰ্মিক ৰিয়েকশ্যন বুলি কওঁ আৰু আমি সেই এমাউণ্ট অফ হিটৰ যিটো আমি কনভেনশ্যনেলি চাইন ধৰোঁ সেই চাইনটো আমি পজিটিভ বুলি ধৰোঁ বিকজ উই আৰ ছাপ্লাইং হিট সেইকাৰণে আমি ডেল এইচৰ ভেলুটো তেতিয়া পজিটিভ হ'লহেঁতেন কিন্তু ইয়াতেতো সেইটো ৰিয়েকশ্যন হোৱা নাই ইয়াতে তাৰ ৰিভাৰ্ছ ৰিয়েকশ্যনটো হৈ আছে ইয়াতে কি হৈছে দুটা এটম তাহাঁতি ফৰ্ম হৈছে এটা মলিকিউল সেইটো হ'লে কি হ'ব বণ্ড ফৰ্মেশ্যন ইজ টেকিং প্লেচ এতিয়া আমি এক্সটাৰ্নেল হিট দিবলৈ কোনো দৰকাৰ নাই কাৰণ আমি বণ্ড ব্ৰেকিং বিচৰা নাই ইয়াতে বণ্ড ফৰ্মেশ্যন ইজ টেকিং প্লেচ আৰু বণ্ড ফৰ্মেশ্যন যেতিয়া when bond formation takes place তেতিয়া হিট ইজ ৰিলিজড বণ্ড ফৰ্মেশ্যন ৰিজাল্টছ ইন হিট ৰিলিজ তাৰমানে আমি এক্সটাৰ্নেলি কোনো হিট দিবলগীয়া হোৱা নাই এই ৰিয়েকশ্যনটোৱে নিজেই হিট ৰিলিজ কৰি আছে সেই হিটখিনি আমি বেলেগ কামত এতিয়া ইউজ কৰিব পাৰিম আমি ছাপ্লাই কৰা নাই হিট আৰু যেতিয়া এটা ৰিয়েকশ্যনে হিট ৰিলিজ কৰে সেই ৰিয়েকশ্যনটো আমি এক্স'থাৰ্মিক ৰিয়েকশ্যন বুলি কওঁ আৰু কনভেনশ্যনেলি আমি এক্স'থাৰ্মিক ৰিয়েকশ্যনৰ হিটটোৰ চাইনটো আমি নেগেটিভ বুলি ধৰোঁ দেৰফৰ আমি এনেকৈ কনচেপচুৱেলিও ভাবি চাব পাৰোঁ যে ডেল এইচৰ চাইনটো কি হ'ব চ' ইয়াতে অপশ্যন নম্বৰ কোনটো হ'ব অপশ্যন নম্বৰ বি হ'ব ডেল এইচ ইকুৱেল টু নেগেটিভ ডেল এছ ইকুৱেল টু নেগেটিভ চ' এইটো কুৱেশ্যন হৈ গ'ল এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যন কি আছে অ'কে নেক্সট এটা বহুত ধুনীয়া কনচেপচুৱেল কুৱেশ্যন আছে ইয়াতে অলপ কনফিউজন বহুত ষ্টুডেণ্টৰ হ'ব পাৰে চ' কুৱেশ্যনটো সুধিছে ষ্টাৰ্টিং উইথ বেনজিন which sequence of reagents will most efficiently provide 1-nitro-3-propyl benzene তাৰমানে আমাক কি প্ৰডাক্ট লাগে এইটো ৰিয়েকশ্যন আমি ভাবিব পাৰোঁ যে আমি ইয়াতে কি কৰিম আমাক সুধিছে যে মানে মেটা পজিশ্যনত প্ৰপাইল থাকিব লাগে প্ৰপাইল গ্ৰুপ এটা থাকিব লাগে মেটা পজিশ্যনত আৰু অৰ্থ পজিশ্যনত নাইট্ৰ' গ্ৰুপ এটা থাকিব লাগে চ' দেখাত বহুত চিম্পল লাগিছে ইয়াতে অপশ্যন দিয়াই আছে যে ফ্ৰিডেল ক্ৰাফ্ট এলকাইলেশ্যন দিয়া আছে চ' আমি ফ্ৰিডেল ক্ৰাফ্ট এলকাইলেশ্যন কৰি আমি ভাবিব পাৰোঁ যে এনেকৈ এই যিটো ৰিয়েকশ্যন মই ইয়াতে দেখাইছোঁ এই ৰিয়েকশ্যনটোত কি হ'ব হেল'জেন হেলাইড এটা
ৰিমুভ হৈ যাব মানে কি হ'ব যে হাইড্ৰজেন বেনজিনৰ হাইড্ৰজেন এটাই এলকাইল হেলাইডৰ ক্লৰিনটো লৈ গুচি যাব আৰু বাকী এলকাইল গ্ৰুপটো বেনজিন ৰিংটোত লাগি যাব চ' আমি প্ৰপাইল বেনজিন পাই গ'লোঁ তাৰপিছত আমি নাইট্ৰেশ্যন কৰি দিম আৰু আমি চিম্পলি আনচাৰটো পাই যাম এনেকুৱা হ'ব পাৰে এইটো মানে চবেই ভাবিব পাৰে কিন্তু এতিয়া ইয়াতে কনফিউজনটো কি ক্ৰিয়েট হ'ব যে অপশ্যন নম্বৰ এ আৰু অপশ্যন নম্বৰ বি যদি আমি চাওঁ ইয়াতে অলম'ষ্ট দুটা অপশ্যন ছেমেই হয় ডিফাৰেঞ্চটো কি আছে এটাত নাইট্ৰেশ্যন আগতে কৰাইছে আৰু এটাত এলকাইলেশ্যন আগতে কৰাইছে চ' ইয়াতে এটা কনফিউজন আহে যে আমি ভাবিব পাৰোঁ যে নাইট্ৰেশ্যন আগতে হ'ব নে এলকাইলেশ্যন আগতে হ'ব কোনটো আগতে হ'ব চ' ইয়াতে এটা জেনুইন কনফিউজন আহি যায় এই কনফিউজনটো আমি ছল্ভ কৰিম তাৰ আগতে আমি আৰু এটা বস্তু চাই লওঁ যে ফিডেলক্ৰাফ্ট এলকাইলেশ্যনৰ মেকানিজমটো কি হয় একচুৱেলি ইয়াতে যেতিয়া আমি ফিডেলক্ৰাফ্ট এলকাইলেশ্যন কৰোঁ কি হয় এলকাইল হেলাইডটোৱে এলুমিনিয়াম ক্লৰাইডৰ লগত ৰিয়েক্ট কৰিব আমি জানো যে এলুমিনিয়াম ক্লৰাইডটো এটা ইলেক্ট্ৰফাইল হয় কিয় বিকজ এলুমিনিয়াম ইজ ইলেক্ট্ৰন ডেফিচিয়েণ্ট ইন দিছ কম্পাউণ্ড এলুমিনিয়ামত ইলেক্ট্ৰন ডেফিচিয়েঞ্চি আছে যিটো কাৰণে এইটো এটা ইলেক্ট্ৰফাইল নিচিনাকৈ বিহেভ কৰিলে কি হ'ব তাহাঁতি ইলেক্ট্ৰন বিচাৰিব কম্পাউণ্ডটোৱে ইলেক্ট্ৰন কোনে ছাপ্লাই কৰিব ক্লৰিনে ছাপ্লাই কৰিব চ' এলকাইল হেলাইডটোৰ পৰা ক্লৰাইড আয়ন এটা এলুমিনিয়াম ক্লৰাইডে টানি আনিব আনি AlCl4 নিগেটিভ ফৰ্ম কৰিব আৰু ইফালে কাৰ্বকেটাইন এটা ফৰ্ম কৰিব এতিয়া এই কাৰ্বকেটাইনটো যদি ডিৰেক্টলি গৈ বেনজিনত লাগি যায় তেতিয়া আমি আমাৰ কুৱেশ্যনটোত থকা এলকিন আমি 3 প্ৰপাইল বেনজিন পাই যাম কিন্তু এনেকুৱা হ'বনে এনেকুৱা নহয় কিয় নহয় কাৰণ ইয়াতে আমি কি দেখিছোঁ যে আমি যিটো কাৰ্বকেটাইন পালোঁ এই কাৰ্বকেটাইনটো এটা প্ৰাইমেৰী কাৰ্বকেটাইন হয় আৰু প্ৰাইমেৰী কাৰ্বকেটাইনবোৰ ষ্টেবল নহয় আৰু ইয়াতে ৰিএৰেঞ্জমেণ্টৰ স্ক'প আছে হাইড্ৰাইড শ্বিফ্ট হ'ব মাজৰ যিটো কাৰ্বন আছে মাজৰ কাৰ্বনটো এটা হাইড্ৰজেন নিজৰ টাৰ্মিনেল কাৰ্বনটো হাইড্ৰাইড শ্বিফ্টৰ থ্ৰু দি চেণ্ড কৰি দিয়াৰ পাছত কি হ'ল এটা ছেকেণ্ডেৰী কাৰ্বকেটাইন ফৰ্ম হৈ গ'ল আৰু ছেকেণ্ডেৰী কাৰ্বকেটাইনছ আৰ মোৰ ষ্টেবল এতিয়া এই ছেকেণ্ডেৰী কাৰ্বকেটাইনটোহে বেনজিনটোৰ লগত গৈ এটেচ হ'ল আমাক প্ৰপাইল গ্ৰুপ লাগিছিলে বেনজিনত কিন্তু আমি আইচ'প্ৰপাইল গ্ৰুপ পালোঁ বেনজিনত চ' নট দ্য ডিজায়াৰ্ড প্ৰডাক্ট চ' অপশ্যন নম্বৰ এ আৰু বি এই দুটাৰ মাজতে আমাৰ অপশ্যন এটা হ'ব যেন লাগি আছিলে অলপ আগলৈকে কিন্তু আমি এতিয়া দেখিলোঁ যে অপশ্যন নম্বৰ এ আৰু বি হ'বই নোৱাৰে একদমেই হ'ব নোৱাৰে চ' এতিয়া আমি অপশ্যন নম্বৰ চি আৰু ডি লৈকে যাব লাগিব চি আৰু ডিত আমি অপশ্যন চাবৰ কাৰণে আমি এইটো জানিব লাগিব যে ইয়াতে কি হৈছে প্ৰথমতে এছাইলেশ্যন আছে অপশ্যন নম্বৰ চিত এছাইলেশ্যন আছে অপশ্যন নম্বৰ ডিটো এছাইলেশ্যন আছে তাৰ লগতে এটা নতুন পাৰ্টো আহি গৈছে উলফ কিষ্ণৰ ৰিডাকশ্যন বুলি যিটো আমি কওঁ NH2 দি ৰিডাকশ্যন কৰিছে চ' এইটো আমি চাম এতিয়া ডিটেইলছত তাৰ আগতে আমি চাওঁ যে এলকাইলেশ্যনৰ মেকানিজমটোত কি হয় যেতিয়া আমি বেনজিনত এলকাইলেশ্যন কৰোঁ এলকাইলেশ্যন কৰিলে কি হয় এই এলকাইল গ্ৰুপটো আহি বেনজিনক এটেক কৰাৰ লগে লগে যিটো পজিশ্যনত এটেক কৰিলে এলকাইলটোৱে তাৰ ৰেচপেক্টত যিটো অৰ্থ পজিশ্যন থাকিব সেই অৰ্থ পজিশ্যনত এটা পজিটিভ চাৰ্জ আহি যায় এতিয়া এই আমি জানো যে বেনজিনটো এটা বহুত ষ্টেবল কম্পাউণ্ড হয় বেনজিনটোৱে ৰিয়েক্ট কৰিলে কেলৈ এই কমপ্লেক্সটো কিয় ফৰ্ম কৰিলে য'ত এটা পজিটিভ চাৰ্জ আহি গ'ল এইটোতো দেখাত বহুত আনষ্টেবল কমপ্লেক্স নিচিনা লাগিছে বেনজিন ইমান ষ্টেবল আছিলে এৰ'মেটিচিটি আছিলে তেতিয়াহ'লে এনেকুৱা এটা কমপ্লেক্স কিয় ফৰ্ম কৰিলে এনেকুৱা এটা কমপ্লেক্স ফৰ্ম কৰাৰ এটা ৰিজন আছে ৰিজনটো কি ৰিজনটো হ'ল এইটো এটা ছিগমা কমপ্লেক্স বুলি আমি কওঁ আপোনালোকে যদি চাই মই তলত দেখাই দিছোঁ এই কমপ্লেক্সটোত ৰেজনেঞ্চ হৈছে বহুত ধুনীয়া ডিলোকেলাইজেশ্যন আমি এই কম্পাউণ্ডটোত দেখা পাইছোঁ যিটো পজিটিভ চাৰ্জ আছে সেই পজিটিভ চাৰ্জটোৰ অল্টাৰনেট পজিশ্যনত ডাবল বণ্ড এটা আছে আৰু সেই ডাবল বণ্ডৰ আৰু এটা অল্টাৰনেট পজিশ্যনত আৰু এটা ডাবল বণ্ড আছে চ' এই ডাবল বণ্ড আৰু পজিটিভ চাৰ্জৰ মাজত বহুত ধুনীয়া ডিলোকেলাইজেশ্যন এটা দেখা গৈছে আৰু এইটো আমি ছিগমা কমপ্লেক্স বুলি কওঁ ইয়াতে মই ৰেজনেটিং হাইব্ৰিডটো আঁকি দেখাইছোঁ তলত আপোনালোকে চাব পাৰে এনেকৈ পজিটিভ চাৰ্জটো এইকেইটা কাৰ্বনৰ মাজত ডিলোকেলাইজ হৈ আছে যিহেতু ডিলোকেলাইজেশ্যনৰ কাৰণে ষ্টেবিলিটি আহে দেৰফৰ দিছ কম্পাউণ্ড ইজ ষ্টেবল কিন্তু এইটো এটা ইণ্টাৰমিডিয়েট হয় তাৰপিছত আকৌ ফাৰ্ডাৰ ৰিয়েকশ্যন হ'ব ফাৰ্ডাৰ ৰিয়েকশ্যন হোৱাৰ পিছত লাষ্ট ষ্টেপটোত আমি পালোঁ যে পজিটিভ চাৰ্জটো গুচি গ'ল আৰু এলকাইল গ্ৰুপটো আমাৰ বেনজিনত এটেচ হৈ গ'ল চ' এই ষ্টেপটো মই কিয় দেখাইছোঁ বিকজ এইটো ষ্টেপ বহুত ইম্পৰ্টেণ্ট হয় এই মাজৰ ইণ্টাৰমিডিয়েটটো য'ত অৰ্থ পজিশ্যন উইথ ৰেচপেক্ট টু দ্য এলকাইল গ্ৰুপ এটা পজিটিভ চাৰ্জ আহে এতিয়া আমি কি কৰিম আমি অপশ্যন নম্বৰ চি আৰু ডিৰ মাজত চাব লাগে তাৰ কাৰণে আমি প্ৰথমতে চাওঁ যে আমি যদি নাইট্ৰেশ্যনটো প্ৰথমতে কৰোঁ তেতিয়া কি হ'ব বেনজিনত আমি নাইট্ৰেশ্যন কৰিলোঁ বেনজিনত নাইট্ৰেশ্যন কৰাৰ লগে লগে বেনজিনত নাইট্ৰ' গ্ৰুপটো লাগি গ'ল
নাইট্ৰ গ্ৰুপটো লাগিলে আৰু এই নাইট্ৰ গ্ৰুপটো আমি এটা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ বুলি কওঁ বা আমি ক'ব পাৰোঁ যে নাইট্ৰ গ্ৰুপ ইজ ৰিং ডিএক্টিভেটিং গ্ৰুপ ৰিং ডিএক্টিভেটিং গ্ৰুপ মানে কি তাহাঁতি বেনজিন ৰিঙৰ পৰা ইলেক্ট্ৰন পেয়াৰ এটা টানি আনিব নিজৰ পিনে টানি অনাৰ লগে লগে কি হ'ল তাহাঁতি বেনজিন ৰিংটো ইলেক্ট্ৰন ডেফিচিয়েণ্ট স্পটছ কিছুমান ক্ৰিয়েট কৰি দিলে এতিয়া কোনকেইটা স্পটছত ইলেক্ট্ৰন ডেফিচিয়েঞ্চি ক্ৰিয়েট হয় সেইটো আপোনালোকে ৰেজনেটিং হাইব্ৰিড বা ৰেজনেটিং ষ্ট্ৰাকচাৰবোৰ বনাই চালে নিজে গম পাব মই হাইব্ৰিডটো জাষ্ট দেখাইছোঁ যে দুটা অৰ্থ পজিশ্যন আৰু এটা পেৰা পজিশ্যনত আপোনালোকৰ ইয়াতে ইলেক্ট্ৰন ডেফিচিয়েঞ্চি ক্ৰিয়েট হৈ যায় যিটো মই ডেল পজিটিভ চাৰ্জ দি ইয়াতে ৰিপ্ৰেজেণ্ট কৰিছোঁ চ' নাইট্ৰেশ্যন যদি আপোনালোকে প্ৰথম কৰে তেতিয়া আপোনালোকে এই চিটুৱেশ্যনটোৰ কথা ভাবি চাব লাগিব এইটো আমি পাছত আৰু ডিটেইলছত কম্পেয়াৰ কৰিম যে নাইট্ৰেশ্যন প্ৰথমতে হ'ব নে নাইট্ৰেশ্যন পাছত হ'ব তাৰ আগতে আমি চাওঁ যে ফ্ৰিডেল ক্ৰাফ্ট এছাইলেশ্যনত কি হয় ইয়াতে এটা এইটো আমি এছাইল বুলি কওঁ এই যিটো কম্পাউণ্ড আছে ইয়াতে আগৰটো আমাৰ নৰ্মেল এলকাইল হেলাইড আছিলে কিন্তু এইটো আমি এছাইল বুলি কিয় কওঁ বিকজ ইয়াতে COCl গ্ৰুপ এটা আছে এইটো যেতিয়া বেনজিনৰ লগত ৰিয়েক্ট কৰিব তেতিয়া কি হ'ব ক্লৰিনটো বেনজিনৰ এটা হাইড্ৰজেনে ক্লৰিনটো লৈ গুচি যাব আৰু এলকাইলেশ্যনৰ নিচিনাকেই ইয়াতে এইটো এছাইলেশ্যন বুলি কয় আৰু এই কম্পাউণ্ডটো ফৰ্ম হ'ল এতিয়া এই কম্পাউণ্ডটো যদি আমি ওলফ কিষ্ণাৰ ৰিডাকশ্যন কৰোঁ NH2NH2 প্ৰেজেঞ্চত তেতিয়া কি হ'ব এই যিটো C+O কাৰ্বনেল গ্ৰুপটো আছিলে কাৰ্বনেল গ্ৰুপটো এলকেনলৈকে ৰিডিউচ হৈ যায় তাৰমানে আমাক যিটো প্ৰডাক্ট লাগিছিলে আমি ওলফ কিষ্ণাৰ ৰিডাকশ্যনৰ থ্ৰু দি পাই যাম এতিয়া আমি এই প্ৰডাক্টটো পালোঁ প্ৰপাইল বেনজিন প্ৰডাক্টটো আমি পাই গ'লোঁ এতিয়া আমি এইটো চাব লাগে যে নাইট্ৰেশ্যন আগত হ'ব নে নাইট্ৰেশ্যন পিছত হ'ব এতিয়া আমি চাম যে নাইট্ৰেশ্যনটো যদি আমি অলৰেডি কৰি লওঁ প্ৰথমতে তেতিয়া কি হ'ব আমি দেখিছোঁ যে নাইট্ৰ গ্ৰুপে অৰ্থ পজিশ্যন আৰু পেৰা পজিশ্যনত অলৰেডি ইলেক্ট্ৰন ডেফিচিয়েণ্ট স্পটছ কিছুমান ক্ৰিয়েট কৰি ৰাখিছে আৰু আমি জানো যে যিটো প্ৰপাইল গ্ৰুপ থাকিব প্ৰপাইল গ্ৰুপটো উইথ ৰেচপেক্ট টু দ্য নাইট্ৰ গ্ৰুপ মেটা পজিশ্যনত এটেচ হ'ব আৰু আমি অলৰেডি ওপৰত এই মেকানিজমটো চাই আহিছিলোঁ এই মেকানিজমটোত আমি কি চাইছিলোঁ যে যিটো পজিশ্যনত প্ৰপাইল গ্ৰুপটো লাগিব সেই পজিশ্যনৰ উইথ ৰেচপেক্ট টু ডেট পজিশ্যন যিটো তাৰ অৰ্থ পজিশ্যন হ'ব সেই অৰ্থ পজিশ্যনত এটা পজিটিভ চাৰ্জ এটা ক্ৰিয়েট হয় তাৰমানে এটা ইলেক্ট্ৰন ডেফিচিয়েঞ্চি ক্ৰিয়েট হয় আৰু যদি আমি নাইট্ৰেশ্যন কৰোঁ আমি দেখিম যে নাইট্ৰেশ্যনে তাতে অলৰেডি এটা ইলেক্ট্ৰন ডেফিচিয়েঞ্চি ক্ৰিয়েট কৰি থৈছে চ' এই নাইট্ৰেশ্যনটো যদি আমি আগতেই কৰি দিওঁ তেতিয়াহ'লে যেতিয়া এছাইলেশ্যন হ'ব এছাইলেশ্যনে সেই এছাইল গ্ৰুপটো যেতিয়া বেনজিনটোত লাগিব খুজিব সেই লাগাটো পচিবল নহ'ব কিয় নহ'ব কাৰণ বেনজিনটোত যিহেতু অলৰেডি এটা নাইট্ৰ গ্ৰুপটোৱে ইলেক্ট্ৰন ডেফিচিয়েঞ্চ স্পট ক্ৰিয়েট কৰি ৰাখিছে চ' সেই এছাইল গ্ৰুপটো ইয়াতে এটেক কৰিব নোৱাৰিব কাৰণ এছাইল গ্ৰুপটো এটেক কৰাৰ লগে লগে আৰু এটা পজিটিভ চাৰ্জ আহি যাব আৰু যিটো জেগাত অলৰেডি পজিটিভ চাৰ্জ আছে সেই জেগাটোত আমি এক্সট্ৰাকৈ আৰু পজিটিভ চাৰ্জ কেতিয়াও ক্ৰিয়েট কৰিব নোৱাৰোঁ চ' বস্তুটো অকণমান শুনিবলৈ আপোনালোকৰ কাৰণে কমপ্লিকেটেড লাগিব পাৰে কিন্তু ভাবি চাব অকণমান ষ্টেডি মাইণ্ড এটা ল'ব আপোনালোকে নিজে এবাৰ কৰি চাওক দুটা প্ৰচেছ কৰি চাওক প্ৰথমতে নাইট্ৰেশ্যন কৰি চাওক বা পাছত নাইট্ৰেশ্যন কৰি চাওক আৰু আপোনালোকে ডিফাৰেঞ্চটো নিজে ন'টিছ কৰিব যে যেতিয়া এটা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আমি যদি আগতীয়াকৈ লগাই দিওঁ তাহাঁতি অলৰেডি ইলেক্ট্ৰন ডেফিচিয়েণ্ট পজিশ্যন কিছুমান ক্ৰিয়েট কৰি ল'লে যিটো কাৰণে আমাৰ তাৰ পাছত আমি এছাইলেশ্যন বা এলকাইলেশ্যন কেতিয়াও কৰিব নোৱাৰোঁ চ' আমি এছাইলেশ্যন আৰম্ভণিতে কৰিব লাগিব প্ৰথমতে আমি এছাইলেশ্যন কৰিম মানে অপশ্যন চিত যিটো দিয়া আছে আমি সেইটো কৰিম অপশ্যন চিত কি দিয়া আছে প্ৰথমতে আমি এছাইলেশ্যন কৰিলোঁ এছাইলেশ্যন কৰাৰ পাছত আমি নাইট্ৰেশ্যন কৰিম পাছত নাইট্ৰেশ্যন কৰিলে কি হ'ব পাছত পজিটিভ চাৰ্জ আহি থাকক ৰিংটোত কথা নাই কাৰণ আমাক এছাইলেশ্যনৰ কাৰণে যিটো ক্ৰাইটেৰিয়া লাগিছিলে সেইটো অলৰেডি ফুলফিল হৈ গ'ল তেতিয়া নাইট্ৰ গ্ৰুপটো নাছিলে চ' আমি নাইট্ৰ গ্ৰুপটো পাছত আৰামত দি থাকিব পাৰোঁ কোনো প্ৰব্লেম নাই ইয়াত চ' এইটো অকণমান যদি আপোনালোকে কমপ্লিকেটেড পাইছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত লিখিব মই আৰু ৱৰ্ডছত ভালকৈ বুজাই দিম যদি বুজি পোৱা নাই আৰু যদি বুজি পাইছে আপোনালোকে এবাৰ দুবাৰ প্ৰেক্টিছ কৰি চাব তেতিয়া আৰু ভালকৈ আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 27 Which one of the following polymers is used as a non-stick coating for pans and other cookware? এইটোতো আপোনালোকে বহুত সৰুৰ পৰাই চাগে পাই আহিছে টেফলন ৱৰ্ডটো চবেই শুনিছেই পেন্সবোৰত নন ষ্টিক ছাৰ্ফেচ এটা পাবৰ কাৰণে আমি ইউজ কৰোঁ আৰু টেফলনৰ হেৰি কি কেমিকেল নেমটো হ'ল পলিটেট্ৰাফ্ল'ৰ'ইথিলিন মোৰ অকণমান লিখোঁতে ভুল হৈ গ'ল স্পেলিংটো আপোনালোকে চাই ল'ব নিজে পলিটেট্ৰাফ্ল'ৰ'ইথিলিন হ'ব লাগে আৰু এইটো আমি টেফলন বুলি কওঁ ইয়াৰ ফৰ্মুলাটো কি C2F4 মাল্টিপ্লাইড বাই N মানে যিমানটা ইউনিট থাকিব
সো এটো এটা ডাইৰেক্ট কোৱেশ্চন আপোনালোকৰ এনচিআৰটি দিয়া আছে আপোনালোকে যদি পঢ়িছে ইউজেছখিনি চাব পলিমাৰ্ছৰ এভৰি পলিমাৰৰ বেলেগ বেলেগ ইউজ কিছুমান আছে এতিয়া এটা কোৱেশ্চন যেটো চাগে বহুতে পাৰাই নাই কাৰণ এই কোৱেশ্চনটো অকমান টুইষ্টেড হয় আৰু অকমান কনসেপচুৱেলো হয় যদি আপোনালোকে কেমিষ্ট্ৰি ইন এভৰিডে লাইফ চেপ্টাৰটো পুৰা ভালকে পঢ়িছে তাৰে যি ষ্ট্ৰাকচাৰ আছে যদি পুৰা ভালকে চাইছে তেতিয়াহে এটো আপোনালোকে পাৰিব আৰু তেতিয়াও পাৰিব বুলি ক'ব নোৱাৰি কাৰণ অকমান ইয়াতে বাহিৰৰ কনসেপ্ট এটা ইনভলভড আছে আপোনালোকে যেটো জানিব লাগিব one step conversion of morphine to heroin is achieved by ইয়াতে সুধিছে আমি মৰফিনৰ পৰা হিৰোইন লৈকে আমি এটা ষ্টেপত কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ আৰু ইয়াতে অপচনবোৰ ডাইৰেক্টলি ৱৰ্ডছত দিয়া আছে একো মানে ৰিয়েকশ্যন দিয়া নাই একো দিয়া নাই ডাইৰেক্ট ৱৰ্ডছত অপচনবোৰ দিয়া আছে ডাবল ও এছাইলেশ্যন ডাবল চি এছাইলেশ্যন মনো ও এছাইলেশ্যন আৰু মনো চি এছাইলেশ্যন অপচনবোৰ দেখি আপোনালোকে ভাবিছে যে এইবোৰ কি অপচন দিছে একো বুজিয়ে পোৱা নাই ও এছাইলেশ্যন কি বস্তু চি এছাইলেশ্যন কি বস্তু চ' আমি পুৰা ডিটেইলছত চাম যে এইখিনি বস্তু একচুৱেলি হয় চ' প্ৰথমতে আমি কি কৰিলোঁ মৰফিন আৰু হিৰোইনৰ মই ষ্ট্ৰাকচাৰকেইটা ইয়াতে আঁকি লৈছোঁ এই ষ্ট্ৰাকচাৰকেইটা এজ ইট ইজ মই এনচিআৰটিৰ পৰা আঁকিছোঁ এনচিআৰটিত আপোনালোকৰ এই ষ্ট্ৰাকচাৰকেইটা দিয়া আছে চ' আপোনালোকে এনচিআৰটিত চাব পাৰে এতিয়া আপোনালোকে ভালকৈ চাওক এই ষ্ট্ৰাকচাৰখিনি চাই আপোনালোকে ভয় খাব একো দৰকাৰ নাই আপোনালোকে জাষ্ট চাওক যে এই ষ্ট্ৰাকচাৰটোৰ কি ডিফাৰেঞ্চ আছে দুটা ষ্ট্ৰাকচাৰৰ মাজত বহুত সৰু ডিফাৰেঞ্চ এটা আছে ডিফাৰেঞ্চটো কি যে মৰফিনৰ কেছত কি হৈছে লাষ্টৰ পিনে হাইড্ৰক্সিল গ্ৰুপ দুটা লাগি আছে আৰু হিৰোইনৰ ক্ষেত্ৰত কি হৈছে হাইড্ৰক্সিল গ্ৰুপকেইটা এচিটেট গ্ৰুপলৈকে কনভাৰ্ট হৈ গৈছে চ' আমি কি ক'ব পাৰোঁ যে হিৰোইনটো আমি মৰফিন ডাইএচিটেট বুলি ক'ব পাৰোঁ কাৰণ চব মৰফিনৰ নিচিনাই হয় ডিফাৰেঞ্চটো কি যে হাইড্ৰক্সিলখিনি এচিটেটলৈকে কনভাৰ্ট হৈ গ'ল চ' এতিয়া কি হ'ব ইয়াতে অপশ্যনবোৰত ডাইৰেক্ট দিয়া আছে যে ডাবল ও এচিটাইলেশ্যন ডাবল চি এচিটাইলেশ্যন মনো ও এচিটাইলেশ্যন আৰু মনো চি এচিটাইলেশ্যন চ' আমি গম পাইছোঁ যে এচিটাইলেশ্যনটো ইয়াত হৈছে আৰু কেইটা হৈছে এটা এজ গ্ৰুপৰ হৈছে নে দুটা এজ গ্ৰুপৰ হৈছে দুটা এজ গ্ৰুপৰ হৈছে তাৰমানে আমি এটা বস্তু গম পাই গ'লোঁ যে ডাবল এচিটাইলেশ্যন ইয়াতে হৈছে চ' আমি ইয়াতে অপশ্যন চি আৰু অপশ্যন ডি ডাইৰেক্ট ডিছকাৰ্ড কৰি দিব পাৰোঁ কাৰণ মনো এচিটাইলেশ্যন ইয়াতে হোৱা নাই চ' এতিয়া আমি চাওঁ যে বাকীখিনি কি হৈছে আমি ও এচিটাইলেশ্যন আৰু চি এচিটাইলেশ্যনৰ মাজৰ ডিফাৰেঞ্চটো আমি জানিব লাগে চ' আমি প্ৰথমতে চাওঁ যে ও এচিটাইলেশ্যন কি বস্তু হয় যেতিয়া আমি ফিনল একদম চিম্পল কম্পাউণ্ড এটা ধৰিছোঁ ফিনল যদি আমি এছাইল ক্লৰাইডৰ লগত ৰিয়েকশ্যন কৰি দিওঁ এছাইল ক্লৰাইডৰ লগত যদি আমি ৰিয়েকশ্যন কৰি দিওঁ তেতিয়া আমি কি পাম যে এই যিটো ফিনলৰ হাইড্ৰক্সি গ্ৰুপ আছে তাৰে পৰা হাইড্ৰজেনটো ৰিমুভ হৈ পিনে এই কম্পাউণ্ডটো লাগি যাব OCH3 কম্পাউণ্ড মানে কি হ'ল এচিটাইলেশ্যন হৈছে ইয়াত আৰু কি এচিটাইলেশ্যন হৈছে এইটো ও এচিটাইলেশ্যন হৈছে ও এচিটাইলেশ্যনৰ ওৰ মিনিংটো হ'ল যে অক্সিজেনত এচিটাইলেশ্যন হৈছে বুজি পাইছে মানে অক্সিজেনত এচিটাইলেশ্যন হোৱাটোক আমি ও এচিটাইলেশ্যন বুলি কওঁ মই ভুলতে এটা এছাইলেশ্যন বুলি লিখি দিলোঁ কালি মানে অকণমান খৰখেদাত লিখিলোঁ বস্তুখিনি চ' ভুলটো আপোনালোকে চাই ল'ব এছাইলেশ্যন নহয় এইটো এচিটাইলেশ্যন হ'ব লাগে চ' এতিয়া আপোনালোকে নেক্সটটো চাব আকৌ আমি ফিনল ল'লোঁ ফিনল লৈ পিনে আকৌ সেম ৰিয়েকশ্যন কৰিলোঁ বাট এবাৰ আমি এই ৰিয়েকশ্যনটো ইন দ্য প্ৰেজেঞ্চ অফ এলুমিনিয়াম ক্লৰাইড কৰিলোঁ যেতিয়া আমি ও এচিটাইলেশ্যন কৰিছিলোঁ তেতিয়া আমাৰ একো ৰিয়েজেণ্ট নাছিলে বেলেগ কেটেলিষ্ট নাছিলে কেটেলিষ্ট আপোনালোকে এলুমিনিয়াম ক্লৰাইড দিব নোৱাৰে এলুমিনিয়াম ক্লৰাইড দিলে আপোনালোকৰ ৰিয়েকশ্যনটো বেলেগ হৈ যাব কি হ'ল ৰিয়েকশ্যনটো চাওক এবাৰ পেৰা পজিশ্যনত আহি পিনে এচিটাইলেশ্যন হ'ল তাৰমানে ক'ত এচিটাইলেশ্যন হ'ল এবাৰ কাৰ্বনত এচিটাইলেশ্যন হ'ল আগৰবাৰ কিহত হৈছিলে অক্সিজেনত এচিটাইলেশ্যন হৈছিলে চ' এইটো চি এচিটাইলেশ্যন বুলি কওঁ আমি মানে কাৰ্বনত এচিটাইলেশ্যন হৈছে যেতিয়া আমি ও এচিটাইলেশ্যন কৰিছিলোঁ তেতিয়া আকৌ আমাৰ কেটেলিষ্ট নাছিলে বা আপোনালোকে কেটেলিষ্ট দিব পাৰে কনচেনট্ৰেটেড ছালফিউৰিক এচিড দিব পাৰে তেতিয়া আপোনালোকৰ ও এচিটাইলেশ্যনে হ'ব কিন্তু এলুমিনিয়াম ক্লৰাইড দি যেতিয়া আপোনালোকে ৰিয়েকশ্যনটো কৰিব তেতিয়া আপোনালোকৰ চি এচিটাইলেশ্যন হ'ব মানে কাৰ্বনত এচিটাইলেশ্যন হ'ব আৰু এইটো আমি থাৰ্মোডাইনামিক প্ৰডাক্ট বুলি কওঁ আৰু যিটো আমি ও এচিটাইলেশ্যন প্ৰডাক্ট পাইছিলোঁ এইটো আমি কাইনেটিক প্ৰডাক্ট বুলি কওঁ ইয়াৰে মিনিংটো হ'ল যে কাইনেটিক প্ৰডাক্টৰ মিনিংটো হ'ল যে যিটো প্ৰডাক্ট প্ৰথমতে ফৰ্ম হয় একদম ফাৰ্ষ্ট ফৰ্ম প্ৰডাক্টটো আমি কাইনেটিক প্ৰডাক্ট বুলি কওঁ কাইনেটিক প্ৰডাক্টবোৰ ষ্টেবল নহ'ব পাৰে কিন্তু সোনকালে ফৰ্ম হয় আৰু থাৰ্মোডাইনামিক প্ৰডাক্টটো হ'ল যে দেৰিকৈ ফৰ্ম হ'ব পাৰে কিন্তু দে আৰ দ্য মষ্ট ষ্টেবল প্ৰডাক্ট চ' আপোনালোকে ডিফাৰেঞ্চটো চাগে বুজি পালেই কাইনেটিক প্ৰডাক্টটো আমি
ফাৰ্ষ্ট ফৰ্ম প্ৰডাক্ট আৰু থাৰ্মোডাইনামিক প্ৰডাক্টটো আমি ছেকেণ্ড ফৰ্ম প্ৰডাক্ট কিন্তু বেছি ষ্টেবল হয় এইটো আৰু আমি যদি এটা কাইনেটিক প্ৰডাক্টটোক আমাক দিয়ে আৰু কয় যে তোমালোকে এই কাইনেটিক প্ৰডাক্টটো থাৰ্মোডাইনামিক প্ৰডাক্টলৈকে কনভাৰ্ট কৰি দিয়া তেতিয়া আমি কি কৰিম আমি এলুমিনিয়াম ক্লৰাইডৰ প্ৰেজেঞ্চত ৰিয়েকশ্যন কৰাই দিম কাইনেটিকটো নিজে নিজে থাৰ্মোডাইনামিকলৈকে চেঞ্জ হৈ যাব তাৰমানে ও এচিটাইলেশ্যন প্ৰডাক্টটো চি এচিটাইলেশ্যন প্ৰডাক্টলৈকে চেঞ্জ হৈ যাব কিন্তু ইয়াতে আমি যদি চাওঁ যে হিৰ'ইন আৰু মৰ্ফিনৰ কেছত কি হৈছে যে মৰ্ফিনৰ হাইড্ৰক্সি গ্ৰুপৰ হাইড্ৰজেনকেইটা ৰিমুভ হৈ পিনে সেই অ' পজিশ্যনতহে ইয়াত এচিটাইলেশ্যন হৈছে চ' আমি অপশ্যন কোনটো মাৰ্ক কৰিম ডাবল অ' এচিটাইলেশ্যন কাৰণ অক্সিজেনত এচিটাইলেশ্যন হৈছে চ' এইটো কুৱেশ্যনটো অকণমান ট্ৰিকি আছিলে অকণমান কনচেপচুৱেল আছিলে যিটো কাৰণে যদি আপোনালোকে অ' এচিটাইলেশ্যন আৰু চি এচিটাইলেশ্যনৰ ডিফাৰেঞ্চটো জানে তেতিয়াহ'লে এইটো আৰামত কৰিব পাৰিব আৰু বাকী এই কুৱেশ্যনটোৰ কাৰণে আপোনালোকে মৰ্ফিন আৰু হিৰ'ইনৰ মাজৰ কি ডিফাৰেঞ্চ আছে এই বস্তুটো NCERTখন পঢ়িলে গম পাব বেলেগ একোৱে ডিফাৰেঞ্চ নাই অকল হাইড্ৰক্সি গ্ৰুপৰ জেগাত এচিটেট গ্ৰুপ আছে ইয়াতে বেলেগ একো ডিফাৰেঞ্চ নাই চ' এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যন আমাক এই এটা ৰিয়েজেণ্ট দিয়া আছে ৰিয়েক্টেণ্ট দিয়া আছে আৰু এটা আমাক ৰিয়েজেণ্ট দিয়া আছে হাইড্ৰজেন আয়'ডাইড আৰু আমাক প্ৰডাক্টটো দিছে দুটা প্ৰডাক্ট দিয়া আছে এইটো আপোনালোকে যদি এলকহল ফিনলছ এণ্ড ইথাৰ চেপ্টাৰটো পঢ়িছে আপোনালোকে ইথাৰৰ ৰিয়েকশ্যন দেখিছে চাগে হাইড্ৰজেন আয়'ডাইডৰ লগত ৰিয়েকশ্যন আছে যেতিয়া এক্সেছ হাইড্ৰজেন আয়'ডাইড থাকে তেতিয়া আমি দেখোঁ যে দুটা ধৰণৰ এলকাইল হেলাইড আমি পাওঁ এতিয়া আমি জেনেৰেল মেকানিজমটো চাওঁ ইয়াতে কাৰণ এক্সেছ হাইড্ৰজেন আয়'ডাইড দিয়া নাই কিন্তু ইয়াতে অকল হাইড্ৰজেন আয়'ডাইড বুলিহে আছে চ' ইয়াতে ৰিয়েকশ্যনটো অকণমান বেলেগ হ'ব কি হ'ব আমি চিমেট্ৰিকেল ইথাৰ এটা ধৰিছোঁ চিমেট্ৰিকেল ইথাৰ মানে কি অক্সিজেনটোৰ দুইটা ছাইডে দুইটা এলকাইল গ্ৰুপ ছেম হয় তাৰমানে আমি যদি মাজেৰে প্লেন এখন টানি দিওঁ তেতিয়া আমি যোনকেইটা দুটা ভাগ পাই যাম দুটা ভাগ একদম চিমেট্ৰিকেল হয় এতিয়া আমি হাইড্ৰজেন আয়'ডাইডৰ লগত ৰিয়েকশ্যন কৰালোঁ ৰিয়েকশ্যনটো মই এতিয়া দেখাই দিছোঁ কি হ'ব অক্সিজেনে হাইড্ৰজেনটো টানি আনিব আৰু আয়ডিনে এলকাইল গ্ৰুপটো টানি লৈ যাব তাৰমানে আমি এটা এলকাইল হেলাইড এটা পালোঁ আৰু আমি এটা এলকহল পালোঁ এইটো কেতিয়া হয় যেতিয়া হাইড্ৰজেন আয়'ডাইডটো এটা কনচিডাৰেবল এমাউণ্টত দিয়া থাকে যদি এক্সেছত দিয়া থাকে কি হ'ব এই যিটো আমি এলকহল পালোঁ এই এলকহলটো আকৌ এলকাইল হেলাইডলৈকে কনভাৰ্ট হৈ যাব কিন্তু আমি সেইটো চিটুৱেশ্যন ইয়াতে কনচিডাৰ নকৰোঁ কাৰণ আমাৰ অপশ্যনতো এটা এলকহলে দিয়া আছে এভৰি অপশ্যনত আৰু প্লাছ ইয়াতে এক্সেছ বুলি ক'তো মেনশ্যন কৰা নাই এতিয়া আমি চাব লাগিব এইটো অকল চিমেট্ৰিকেল এলকিনৰ ক্ষেত্ৰতহে মই দেখালোঁ চিমেট্ৰিকেল নহ'বও পাৰে যেনেকৈ আমাৰ কুৱেশ্যনটোত দিয়া আছে এতিয়া কুৱেশ্যনটোত আমাৰ চিমেট্ৰিকেল ইথাৰ দিয়া নাই ইয়াতে দুটা অক্সিজেনৰ দুই পিনে বেলেগ বেলেগ গ্ৰুপ আছে চ' আমাৰ কনফিউজন হ'ব পাৰে যে কোনটোৱে এলকহল ফৰ্ম কৰিব আৰু কোনটোৱে এলকাইল হেলাইড ফৰ্ম কৰিব তাৰ কাৰণে আমি ইয়াতে মেকানিজমটো চাব লাগিব মেকানিজমটো চালোঁ ছেম মেকানিজম ফ'ল' হ'ল অক্সিজেনত পজিটিভ চাৰ্জ আহি গ'ল হাইড্ৰজেনে এটেক কৰিলে এতিয়া অক্সিজেনে ইলেক্ট্ৰন পেয়াৰটো এলকাইল গ্ৰুপৰ পৰা টানিবনে বেনজিন ৰিংটোৰ পৰা টানিব সেইটোৱে ডিফাৰেঞ্চটো ক্ৰিয়েট কৰিব যদি বেনজিন ৰিংটোৰ পৰা টানে তেতিয়াহ'লে এলকহলটো এলকাইল গ্ৰুপত লাগি যাব আৰু যদি এলকাইল গ্ৰুপৰ পৰা ইলেক্ট্ৰন পেয়াৰটো টানে তেতিয়াহ'লে এটা ফিনল নিচিনা ষ্ট্ৰাকচাৰ ফৰ্ম হ'ব চ' আমি চাব লাগিব যে ইয়াতে কি হ'ব একচুৱেলি অক্সিজেনে কেতিয়াও বেনজিন ৰিঙৰ পৰা ইলেক্ট্ৰন পেয়াৰটো টানিব নোৱাৰে কিয় টানিব নোৱাৰে বিকজ দুটা ৰিজন আছে প্ৰথম কথা কি হ'ব যদি অক্সিজেনে বেনজিন ৰিংটোৰ পৰা যদি ইলেক্ট্ৰন পেয়াৰ এটা টানি নিয়ে তেতিয়াহ'লে যিটো কাৰ্বকেটাইন ফৰ্ম হ'ব সেইটো ফিনাইল কাৰ্বকেটাইন ফৰ্ম হ'ব আৰু আমি জানো যে ফিনাইল কাৰ্বকেটাইনছ আৰ হাইলি আনষ্টেবল সেইকাৰণে ফিনাইল কাৰ্বকেটাইনৰ ফৰ্মেশ্যনটো কেতিয়াও ফেভৰেবল নহয় চ' বেনজিন ৰিঙৰ পৰা অক্সিজেনে কেতিয়াও নিজৰ লোন পেয়াৰ এটা টানি আনিব নোৱাৰে এতিয়া অক্সিজেনে আৰু এটা ৰিজন হ'ব পাৰে যে বিকজ আমি জানো যে ফিনলে বেনজিন ৰিঙৰ লগত ৰেজনেঞ্চ কৰে ৰেজনেঞ্চ কৰি অক্সিজেন আৰু বেনজিনৰ কাৰ্বনটোৰ মাজত এটা ডাবল বণ্ড কেৰেক্টাৰ আহি যায় ডাবল বণ্ড কেৰেক্টাৰ আহিলে কি হ'ব সেই বণ্ডটো বহুত ষ্ট্ৰং হ'ব সেই বণ্ডটো ইজিলি ব্ৰেক হ'ব কেতিয়াও নোৱাৰে চ' সেইটো এটা ৰিজন এতিয়া আমি দেখিম যে কি হ'ব অক্সিজেনে এলকাইল গ্ৰুপটোৰ পৰা ইলেক্ট্ৰন পেয়াৰটো টানি আনিব টানি অনাৰ লগে লগে কি হ'ল এই থাৰ্ড প্ৰডাক্টটো ফৰ্ম হ'ল কি ফৰ্ম হ'ল এইটো বেনজিনৰ এটা পজিশ্যনত হাইড্ৰক্সি গ্ৰুপ লাগি আছে আৰু ইটো পজিশ্যনত CH গ্ৰুপ আৰু লগতে এলকাইল হেলাইড এটা ফৰ্ম হ'ল চ' এইটো কোনটো অপশ্যন হ'ব আমাৰ অপশ্যন নম্বৰ বি হ'ব চ' অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন চাওঁ আমি
which of the following is an example of nucleophilic aromatic substitution reaction এটা চাৰিটা ৰিয়েকচন দিয়া আছে আমি দেখা দেখি গম পাইছো যে প্ৰথম ৰিয়েকচনটো nucleophilic aromatic substitution reaction হ'ব কিয় হ'ব কাৰণ আমি জানো যে যেতিয়া আমি বেস এটাৰে হেলোজেন লাগি থকা গ্ৰুপ এটা আমি যেতিয়া সাবস্টিটিউশন কৰাও তেতিয়া সদায় নিউক্লিওফিলিক সাবস্টিটিউশনে হয় এটা কি হ'ব মই ৰিয়েকচনটো দেখাই দিছো হাইড্ৰক্সিল গ্ৰুপটোৱে বেনজিন ৰিংটোক এটাক কৰিব আৰু ক্লোৰিনে নিজৰ সাইমালটেনিয়াসলি ক্লোৰিনে নিজৰ ইলেক্ট্ৰন পেয়াৰটো টানি লৈ যাব আৰু এটো আমি এটা SN2 ৰিয়েকচন নিচিনা হয় যেটো আমি এৰোমেটিক নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকচন বুলি কওঁ নেক্সট কোৱেশ্চন Question number 31. Colligative properties of a solution depend on the site option dia ase nature of solute, nature of solvent, number of particles present in the solution, number of moles of solvent only. Ami hoda eta bostu janu je colligative properties NCERT strictly likhi thua ase eta line je colligative properties depend only on the number of solute, only on the number of particles. কেতিয়াও নেচার অফ সলিউট বা নেচার অফ দ্য সলভেন্ট এবোৰত কেতিয়াও ডিপেন্ড নকৰে সো এটা দেখা দেখি অপশন নাম্বার সি হ'ব যে নাম্বার অফ পার্টিকলস প্রেজেন্ট ইন দ্য সলিউশন অপশন নাম্বার ডি কিয় নহয় কাৰণ তাতে অকল সলভেন্ট বুলি দিয়া আছে অকল সলভেন্টৰ ওপৰত ডিপেন্ড নকৰে সলিউটৰ ওপৰতো ডিপেন্ড কৰিব সো অপশন নাম্বার সি উইল বি কারেক্ট নেক্সট কোৱেশ্চন a chemical reaction is at equilibrium when ইয়াতে জাস্ট ইকুইলিব্ৰিয়ামৰ ডেফিনিশনটো যদি আপোনালোকে জানে এই আনসাৰটো একদম পাৰিব ইজিলি বহুত ইজি হয় ৰেট অফ ফৰৱাৰ্ড এন্ড ব্যাকৱাৰ্ড ৰিয়েকশন ব্যালেন্সড Next question, which of the following molecular hydrides is classified as electron deficient hydride? চাৰিটা হাইড্ৰাইড দিয়া আছে আৰু আমাক সুধিছে যে কোনটো হাইড্ৰাইড ইলেক্ট্ৰন ডেফিচিয়েন্ট হয় তাৰমানে ইলেক্ট্ৰন ডেফিচিয়েন্সি কোনটোত আছে সেইটো আমি চাব কাৰণে আমি অপশনটো আপোনালোকে ডাইৰেক্ট জানে যে ডাইবোৰেনটোৱে হ'ব কাৰণ ডাইবোৰেনটো ইলেক্ট্ৰন ডেফিচিয়েন্ট হাইড্ৰাইড হয় এটা কিয় হয় মই এক্সপ্লেইন কৰিছো ধুনীয়াকৈ বোৰণত কেইটা ইলেক্ট্ৰন থাকে পাঁচটা ইলেক্ট্ৰন থাকে ground state or configuration ki 1s2 2s2 2px1 2py0 2pz0 এটা আমি এক্সাইট কৰিলো boron to excite কৰিলে কি হ'ব 1s2 2s1 2px1 2py1 2pz0 এটা আমি ইয়াতে কি হয় এই 2s orbital 2px 2py 2pz এই গুটে গিটাৰ হাইব্ৰিডাইজেশন দেখা যায় হাইব্ৰিডাইজেশন দেখি চাৰিটা sp3 orbital ফৰ্ম হয় হাইব্ৰিডাইজ orbital ফৰ্ম হয় আৰু কেনেকৈ হয় কি হয় এতিয়া দুটা boron আছে দুটা বোৰনে দুটা হাইড্ৰোজেনৰ লগত হাইব্ৰিডাইজেশন ডাইৰেক্ট সিগমা বন্ড ফৰ্ম কৰিলে আৰু দুটা হাইড্ৰোজেন যে থাকি গল এই দুটা হাইড্ৰোজেনৰ লগত এটা স্পেশাল টাইপ অফ বন্ডিং ইয়াত দেখা যায় যেটো আমি 3 সেন্টাৰ 2 ইলেক্ট্ৰন বন্ড বুলি কওঁ বা বানানা বন্ড বুলি কওঁ এটা এই বন্ডটোত কি হয় আমি চাও আমি দেখিছো যে বোৰনে দুইটা বোৰনে নিজৰ এটা বন্ড হাইড্ৰোজেনৰ লগত বনাই থৈ দিলে আৰু ইফালে কি হল এটা sp3 অৰবিটেল থাকি গল যত এটা ইলেক্ট্ৰন আছিল আৰু এটা এম্পটি sp3 অৰবিটেল থাকি গল সো আপোনালোকে দেখিব পাৰে যে এটা হাইড্ৰোজেনৰ লগত ইফালে ওভাৰল্যাপিং হৈ পিনে দুটা ইলেক্ট্ৰনৰ এটা বন্ড বনিছে আৰু ইপিনে হাইড্ৰোজেনটো এটা এম্পটি বোৰন অৰবিটেলৰ লগত ওভাৰল্যাপিং হৈছে তাত কোনো ইলেক্ট্ৰন নাই এটো আমি 3 সেন্টাৰড বুলি কিয় কওঁ কাৰণ তিনটা সেন্টাৰ আছে বোৰনৰ সেন্টাৰটা আছে হাইড্ৰোজেনৰ সেন্টাৰটা আছে আকৌ ইটু বোৰনৰ সেন্টাৰটা আছে সো তিনটা সেন্টাৰ আৰু ইলেক্ট্ৰন কেটা আছে মাজত দুটা ইলেক্ট্ৰন এটা বোৰনৰ ইলেক্ট্ৰন এটা হাইড্ৰোজেনৰ ইলেক্ট্ৰন ইটু বোৰনৰ ইলেক্ট্ৰন নাই তলৰটো যদি আপোনালোকে হাইড্ৰোজেনটো চাই তাতে ওপৰৰটোৰ একদম ৰিভাৰ্সটো হৈ যায় তাতে ইটু বোৰনৰ ইলেক্ট্ৰন আছে আৰু হিটু বোৰনৰ ইলেক্ট্ৰন নাইকিয়া হৈ যায় তাৰ মানে 3 সেন্টাৰ 2 ইলেক্ট্ৰন বন্ড এটো আমি কওঁ যেটো আমি বানানা বন্ড বুলি কওঁ আৰু যেহেতু এটো এটা নরমাল সিগমা বন্ড নহয় দুটা বন্ডৰ মাজত দুটা ইলেক্ট্ৰন নাই সো এটো এটা ইলেক্ট্ৰন ডেফিচিয়েন্ট হাইড্ৰাইড বুলি আমি ক্লাসিফাই কৰিব পাৰো আৰু বানানা বন্ডিংৰ ওপৰত ডিটেইল ভিডিও মই পাছত বনাম এতিয়া কাৰণে এখিনতে সামৰি থৈছো কোৱেশ্চনটো নেক্সট কোৱেশ্চন the increasing order of ligand field strength of the ligands H2O CO F negative and ammonia is বহুত ইজি কোৱেশ্চন যদি আপোনালোকে স্পেক্ট্ৰোকেমিক্যাল সিৰিজখন পঢ়িছে আপোনালোকৰ এনচিআৰটি দি থোৱা তেতিয়া হলে এটো এটা ডাইৰেক্ট মুখস্থ মাৰা কোৱেশ্চন হিয়াতে কোনো কনসেপচুৱেল বস্তু নাই ফ্লোৰিডো লিগেন্ডৰ স্ট্ৰেংথ সবতছে কম থাকে আৰু কাৰ্বনিলৰ স্ট্ৰেংথ সবতছে হাইয়েস্ট থাকে সো এটো অৰ্ডাৰ হ'ব আপোনালোকৰ নেক্সট সুধিছে the spin only magnetic moment of the tetrahedral complex ion MnF4 2 negative is manganese আপোনালোকে হাইব্ৰিডাইজেশনটো লিখি লব সৰি ইলেক্ট্ৰনিক কনফিগাৰেশনটো লিখি লব
4s2 3d5 এতিয়া আমি জানো যে ইয়াতে ম্যাঙ্গানিছৰ অক্সিডেশন ষ্টেটটো আমি উলিয়াবলৈ আৰামত পাৰিম x বুলি ধৰিলো x minus fluorineৰ -4 হ'ব টোটাল x - 4 = -2 therefore x = +2 so manganese +2 কাৰণে কি হ'ব 4s2 পৰা দুটা ইলেক্ট্ৰন গুচি যাব 4s0 3d5 হৈ যাব ইলেক্ট্ৰনিক কনফিগাৰেচন আমি আকিলো দেখিলো আনপেয়াৰ্ড ইলেক্ট্ৰন কেটা আছে পাঁচটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে ফ্লোৰিনটো যেহেতু এটা উইক ফিল্ড লিগেন্ড হয় সো ইয়াতে কোনো ধৰণৰ পেয়াৰিং নহব ইয়াতে আমি আনপেয়াৰ্ড ইলেক্ট্ৰন পাঁচটা পালো ডাইৰেক্ট ম্যাগনেটিক মোমেন্টৰ ফৰ্মুলা মাৰিলো √n * n + 2 তো আমি আনসাৰ কি পালো 5.9 Bohr magneton. Next question. The bond order of carbon dioxide. Carbon dioxide bond order বিচাৰিছে কেনেকৈ উলিয়াম আমি ৰেজোনেন্স ইউজ কৰিম ৰেজোনেটিং স্ট্ৰাকচাৰ কিটা আমি প্ৰথমতে আকিলো এটো হল নৰ্মেল স্ট্ৰাকচাৰ দুই পিনে দুটা ডাবল বন্ড আছে আৰু মই ৰেডেৰে বন্ড শিফটিং কৰি পিনে ইফালে ৰেডৰ স্ট্ৰাকচাৰটো দেখাইছো ৰাইট সাইডে আৰু এবাৰ অৰেঞ্জেদি বন্ড শিফটিং কৰি পিনে অৰেঞ্জেৰি ফৰ্ম হোৱা স্ট্ৰাকচাৰটো তল পিনে দেখাইছো এতিয়া আমি তিনটা স্ট্ৰাকচাৰ পালো এতিয়া আমি এভাৰেজ বন্ড অৰ্ডাৰ কেনেকৈ উলিয়াম আমি যিকোনো এটা অক্সিজেন কাৰ্বন এটম কনসিডাৰ কৰিলো হা তেতিয়া আমি কি কৰিলো প্ৰথম যেটো মই নাম্বাৰ 1 বুলি মাৰ্ক কৰি দিছো অক্সিজেন সেই অক্সিজেনটোৰ লগত লাগি থকা কাৰ্বনৰ আমি টোটাল নাম্বাৰ অফ বন্ড সাম তিনটা স্ট্ৰাকচাৰ প্ৰথম স্ট্ৰাকচাৰত দুটা বন্ড আছে সেকেন্ড স্ট্ৰাকচাৰটোত এটা বন্ড আছে থাৰ্ড স্ট্ৰাকচাৰটো তিনটা বন্ড আছে সো টোটাল নাম্বাৰ অফ বন্ডস কিমান হ'ব 3 + 2 + 1 = 6 সো আমি দেখিলো যে among three structures ছটা বন্ড ডিভাইড হৈ আছে therefore average কিমান হ'ব 6/3 = 2 therefore average bond order of carbon dioxide is 2 next এটা বহুত ডাইৰেক্ট কোৱেশ্চন সুধিছে যে number of POH bond present in orthophosphoric acid is এটা আমি এটো কাৰণে অকল এটা বস্তু জানিব লাগে আমি orthophosphoric acidৰ স্ট্ৰাকচাৰটো জানিব লাগে স্ট্ৰাকচাৰৰ কাৰণে এসিডৰ স্ট্ৰাকচাৰ মুখস্থ কৰাৰ বহুতখিনি ট্ৰিক্স আছে মোৰ ওচৰত মই আপোনালোকক পাছৰ ভিডিঅ'বোৰত দি যাম এতিয়া কাৰণে ডাইৰেক্টলি দেখাই দিছো এটো ফসফৰিক এসিডৰ স্ট্ৰাকচাৰ হয় ইয়াতে তিনটা POH বন্ড আছে সো অপচন নম্বৰ বি নেক্সট কোৱেশ্চন ওকে এটা এটা ভাল কোৱেশ্চন কনসেপচুৱেল কোৱেশ্চন এটা আহিছে আমাক এটা ৰিএক্টেন্ট দিয়া আছে ৰিএক্টেন্টটো প্ৰথমতে কি কৰিছে এসিটাইলেশন কৰিছে দেখিছে আপোনালোকে এসিটাইলেশন আমি অলৰেডি পাইছিলো আৰু ইয়াতে ইন প্ৰেজেন্স অফ কনসেন্ট্ৰেটেড সালফিউৰিক এসিড ক্যাটালিস্ট দিয়া আছে মই আপোনালোকক সেই কোৱেশ্চনটোত মৰফিনৰ কোৱেশ্চনটোত অলৰেডি কৈছিলো যে যদি এলুমিনিয়াম ক্লোৰাইডেৰে এসিটাইলেশন কৰে তেতিয়া হলে সদায় সি এসিটাইলেশন হয় আৰু যদি আপোনালোকে একু ৰিএজেন্ট নিদিয়ে বা যদি আপোনালোকে কনসেন্ট্ৰেটেড H2SO4 ৰিএজেন্ট দিয়ে তেতিয়া হলে সদায় O এসিটাইলেশন হয় সো এক্সৰ প্ৰডাক্টটো আপোনালোকে ডাইৰেক্ট গম পাই যাব যে OH ৰ জাগাত এসিটাইল গ্ৰুপটো অ্যাটাচ হৈ গল কিন্তু কাৰ্বক্সিলিক গ্ৰুপটো কোনো ধৰণৰ খেলিমেলি নহয় হেতু হেনেকে থাকিব সো এটো আপোনালোকৰ এক্সৰ প্ৰডাক্টটো মই ডাইৰেক্ট দেখাইছো ইয়াতে O এসিটাইলেশন হ'ব O এসিটাইলেশন হয় যেটো হাইড্ৰক্সিড গ্ৰুপ বেনজিনৰ লগত অ্যাটাচ হৈ আছিল হেতু ডাইৰেক্ট আপোনালোকৰ এসিটাইলেশন হৈ যাব আৰু ফৰ y কি হৈছে মিথানল ইন প্ৰেজেন্স অফ কনসেন্ট্ৰেটেড H2SO4 এড কৰা হৈছে এটো মেকানিজম মই আপোনালোকক দেখাই দিছো কি হ'ব ইয়াতে চাই লওক যেটো OH আছে OH গ্ৰুপটোত OCH3 লৈকে কনভাৰ্ট হৈ যাব তাৰ পাছত Question number 39. Among the following compounds which can exhibit cis-trans isomerism? 1,1-dibromopropene, 1,2-dibromopropene, 1,3-dibromopropene. So আমাক এটা তিনটা কম্পাউন্ড দিয়া আছে আৰু কোন গিটাৰ মাজত আমি cis-trans isomerism দেখা পাওঁ এটো সুধিছে প্ৰথমটো মই কিছো 1,1-dibromopropene ইয়াতে কি হৈছে এটা কাৰ্বনতে দুটা ব্ৰোমিন লাগি আছে ইয়াতে আমি জানো যে যেতিয়া এটা কাৰ্বনত দুটা ব্ৰোমিন এনেকে লাগি থাকে ইয়াতে কোনো ধৰণৰ আইসোমেৰিজম নেদেখায় সিস ট্ৰান্স কেতিয়াও সিস ট্ৰান্স সকল তেতিয়াহে দেখায় যেতিয়া আমি দুটা বেলেগ বেলেগ কাৰ্বনত ব্ৰোমিন লাগি থাকিব সো আমি সেকেন্ডটো মই কিছো যে 1,2-dibromopropene টো আকিছো তাতে 1,2-dibromopropene কাৰণে সিস আৰু ট্ৰান্স দুইটা আকিছো ট্ৰান্সটো মই ৰেডে দি আকিছো সিসটো মই ব্ল্যাকে দি আকিছো আৰু আমি 1,3-dibromopropene কাৰণে সিসটো মই ব্ল্যাকে দি আকিছো ট্ৰান্সটো মই ৰেডে দি আকিছো সো আমি কি দেখিলো যে 1,2-dibromopropene আৰু 1,3-dibromopropene আমি সিস আৰু ট্ৰান্স দুটা বেলেগ বেলেগ আইসোমাৰ্স আমি দেখা পাইছো সো যেহেতু ইয়াতে 1,2-dibromopropene টো Q বুলি দিয়া আছে আৰু 1,3-dibromopropene টো R বুলি দিয়া আছে সো অপচন নম্বৰ 4 টো কাৰেক্ট অপচন হ'ব Q and R will show cis trans isomerism
সো এটা লাষ্ট কোৱেশ্চন এই কোৱেশ্চনটো এটা বহুত কনসেপচুৱেল কোৱেশ্চন হয় দ্য মেজৰ প্ৰডাক্ট অফ দ্য ফলোইং ৰিয়েকশ্যন এটা আমাক ৰিয়েজেণ্ট দিয়া আছে ৰিয়েক্টেণ্ট দিয়া আছে আৰু এই ৰিয়েক্টেণ্টটো আমাৰ সোডিয়াম মেটেল ইন প্ৰেজেন্স অফ লিকুইড এমনিয়া সো এইটো আমি এই ৰিয়েকশ্যনটো এটা ক্লাছ অফ ৰিয়েকশ্যন হয় যিটো আমি ডিজলভ মেটেল ৰিয়েকশ্যন বুলি কওঁ হাইড্ৰজিনেশ্যন সদায় দুটা ধৰণৰ টাইপত হয় এটা ডাইৰেক্ট হাইড্ৰজিনেশ্যন যিটো আমি লিণ্ডলাৰ্ছ কেটালিষ্ট বুলি কওঁ ইন প্ৰেজেন্স অফ বেৰিয়াম ছালফেট ইয়াতে কি হ'ব সিলেক্টিভ ৰিডাকশ্যন অফ ট্ৰিপল বণ্ড যদি আমি এই ওপৰৰ কম্পাউণ্ডটো ডাইৰেক্ট হাইড্ৰজিনেশ্যন কৰি দিওঁ ইন প্ৰেজেন্স অফ বেৰিয়াম ছালফেট তেতিয়া কি হ'ব অকল কম্পাউণ্ডটোত থকা ট্ৰিপল বণ্ডটোহে ৰিডিউচ হ'ব যিটো কম্পাউণ্ডটোত ডাবল বণ্ড আছে ডাবল বণ্ডটোত কোনো এফেক্ট নহয় আৰু সদায় চিছ প্ৰডাক্ট ফৰ্ম হ'ব মানে কি হ'ব ৰিয়েকশ্যনটো যদি মই দেখাই দিছোঁ এই ৰিয়েক্টেণ্টটো যদি আমি H2 ইন প্ৰেজেন্স অফ বেৰিয়াম ছালফেট কৰোঁ তেতিয়া প্ৰডাক্টটো এনেকুৱা হ'ব চিছ প্ৰডাক্ট বুলি কিয় কৰোঁ কাৰণ হাইড্ৰজেন দুটা ছেইম ছাইডত আছে এইটো প্ৰডাক্ট কিয় ফৰ্ম হয় ডাবল বণ্ডটো কিয় ৰিডিউচ নহয় বিকজ যিটো বেৰিয়াম ছালফেট আছে বেৰিয়াম ছালফেটটো এটা পয়জন নিচিনাকৈ কাম কৰে আৰু হাইড্ৰজিনেশ্যনৰ কেপাচিটিটো ৰিডিউচ কৰি দিয়ে এতিয়া আমাৰ ৰিয়েকশ্যনটোত দিয়া কুৱেশ্যনটোত দিয়া ৰিয়েকশ্যনটো আমি ডিজলভ মেটেল ৰিডাকশ্যন বুলি কওঁ যিটো ছেকেণ্ড কেটেগৰী হয় হাইড্ৰজিনেশ্যনৰ ইয়াতেও সদায় চিলেক্টিভ ৰিডাকশ্যন অফ ট্ৰিপল বণ্ড হয় আৰু ইয়াতে সদায় ট্ৰান্স প্ৰডাক্ট ফৰ্ম হয় সো কনফিউজন অকল চিছ আৰু ট্ৰান্স প্ৰডাক্টতে হ'ব পাৰে কাৰণ অপশ্যনটোত চিছ প্ৰডাক্টটো দিয়া আছে অপশ্যনটোত ট্ৰান্স প্ৰডাক্টটো দিয়া আছে আৰু অপশ্যনটোত ডাবল বণ্ডটো ৰিডিউচ হোৱা প্ৰডাক্ট দিয়া আছে আৰু আমি গম পালোঁ যে ডাবল বণ্ড ৰিডিউচ নহয় আৰু সদায় ট্ৰান্স প্ৰডাক্ট ফৰ্ম হ'ব মানে কি হ'ব এনেকুৱা হ'ব হাইড্ৰজেনখিনি অপজিট ছাইডত থাকিব তাৰমানে এতিয়া কোনটো অপশ্যন ইয়াতে কাৰেক্ট হ'ব অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব সো এইটোৱে জানিবলগীয়া বস্তু আছে যে সোডিয়াম ইন প্ৰেজেন্স অফ লিকুইড এমনিয়া সদায় ট্ৰান্স প্ৰডাক্ট দিব আৰু হাইড্ৰজেন ইন প্ৰেজেন্স অফ বেৰিয়াম ছালফেট সদায় চিছ প্ৰডাক্ট দিব সো ভিডিঅ'টো আজি বহুত অকণমান দীঘলীয়া হৈ গ'ল সো দীঘলীয়া হোৱাৰ কাৰণে কিছুমান বস্তু অকণমান খৰখেদাকৈ আনচাৰ কৰিবলগীয়া হ'ল যদি আপোনালোকৰ কিবা ডাউট থাকি গ'ল কুৱেশ্যনখিনিত তেতিয়াহ'লে কমেণ্ট কৰিব মই আৰু চিম্প্লিফাই কৰি পিনে ভিডিঅ' দি দিম সেইকেইটা কুৱেশ্যনৰ কাৰণ আজি কুৱেশ্যনখিনি অকণমান বেছি কনচেপচুৱেল আছিলে আৰু অকণমান টাইম কনজিউমিঙো আছিলে সো থাৰ্ড পাৰ্টটো মই আনিম বহুত সোনকালে কুৱেশ্যন নম্বৰ 41ৰ পৰা কুৱেশ্যন নম্বৰ 60লৈকে ডিছকাছ কৰা হৈ যাব আৰু 2019ৰ পেপাৰখন কমপ্লিটো হৈ যাব চ' তেতিয়ালৈকে যদি ভিডিঅ'টো পচন্দ হ'ল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটোক